পুনৰ ৰাজ্যত নিবনুৱাক লৈ ভয়াৱহ জাল পেলাই কোটি কোটি টকা আত্মসাৎ কৰিলে দালাল চক্ৰই আৰু এই ভয়াৱহ ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত ডিব্ৰুগড় জয়পুৰৰ নিবাসী প্ৰণয় কুমাৰ বৰুৱা আৰু তিখানীল গগৈয়ে এফটি প্ৰাইভেট লিমিটেড নামৰ ভুৱা কোম্পানী মুকলি কৰি ডাটা এণ্ট্ৰি চাকৰি নামত ৭৫০০ টকা আৰু পৰৱৰ্তী সময়ত ৮৫০০ টকা জয়নিং ফিজ লৈ মাহে ১৩,০০০ পৰা ১৭,০০০ টকা দৰমহা দিয়া প্ৰলোভন দি ডিব্ৰুগড়ৰ ৩,০০০তকৈ অধিক নিবনুৱা যুৱকৰ পৰা এই টকা সংগ্ৰহ কৰি পলায়ন কৰে দালাল ৰূপী প্ৰণয় কুমাৰ বৰুৱা আৰু তিখানীল গগৈ আৰু এই ঘটনা পোহৰলৈ অহাৰ পাছতে হাহাকাৰ সৃষ্টি হৈছে হাজাৰ হাজাৰ নিবনুৱাৰ মাজত আৰু ইতিমধ্যে এই প্ৰতাৰণাত বলি হোৱা বহু যুৱক আইনৰ কাষ চাপিছে দুখীক কঠোৰতকৈ কঠোৰ শাস্তিৰ দাবী তুলিছে এইসকল নিবনুৱাই আৰু এই দিশত আজি এইসকল নিবনুৱাৰ যুৱকে এখন সংবাদ মেল বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত অনুষ্ঠিত কৰি এই ঘটনা মুকলিকৈ উত্থাপন কৰে ফেয়াৰজন ট্ৰেভেলছ প্ৰাইভেট লিমিটেড ইয়াত আপোনাৰ প্ৰায় মাৰ্চ এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰ মান মাহলৈকে ৩,০০০জন ব্যক্তিয়ে যোগদান কৰিছিলে যোগদানৰ সময়ত তেওঁলোকে ৭৫০০ টকাৰ পৰা ৮৫০০ টকা দিছিল য'ত চেলাৰী আছিল ১৩,০০০ টকা আৰু অপশ্যন 3ত আছিল আপোনাৰ ১১,৫০০ টকা বা ১৩,০০০ টকা জইনিং ফিজ য'ত চেলাৰী আছিল ২৭,০০০ টকা আৰু প্ৰায় ৩,০০০ ব্যক্তিৰ মাজত কেৱল ৭-৮০০জন মানুহে এতিয়ালৈকে চেলাৰী পাইছে এজ পাৰ ৰেকৰ্ড আমি চোৱামতে প্ৰায় আপোনাৰ ১.৫-২ কোটিমান টকা তেখেতে জইনিঙৰ নামত মানে লৈ কিনে গৈছে কোম্পানীটোৰ ডাইৰেক্টৰ যিজন আছিলে তেখেতৰ নাম আছিল প্ৰণয় কুমাৰ বৰুৱা আমি কোম্পানীটোত জড়িত হৈছিলোঁ তিখানীলৰ যোগেদি তিখানীলে আমাক যোগাযোগ কৰিছিল কোম্পানীটোৰ বিষয়ে কামখিনিৰ বিষয়ে তেখেতে আমাক জনাইছিল এভাগে নতুনকৈ আহিছে বুলি আমি সেইভাগে কামটোত জইনিং কৰিছিলোঁ আৰু এইসকল নিবনুৱাই এই দুই দালাল ৰূপী যুৱকক দেখিলেই আৰক্ষীক অৱগত কৰিবৰ কাৰণে সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছে তেখেতে আপোনাৰ অক্টোবৰৰ ২০ তাৰিখে পলায়ন কৰিছে ঘৰৰ কাকো এতিয়া আমি বৰ্তমান লগ পোৱা নাই তেখেতৰ পৰিয়ালবৰ্গ তাতে আছিলে জয়পুৰতে আমি তেখেতে সহ পৰিয়ালৰ সৈতে পলায়ন কৰিছে ঘৰৰ পৰা মাকৰ নাম দীপালী নাথ গগৈ আৰু দেউতাকৰ নাম পৰেশ গগৈ আমি ডিব্ৰুগড় মেজিষ্ট্ৰেট কোৰ্টত আমাৰ ডিব্ৰুগড় জ্যেষ্ঠ অধিবক্তা যোগেন বৰদলৈৰ সহযোগত অলৰেডি এটা কেছ ফাইল কৰিছোঁ কোৰ্টতো আৰু আমাৰ নিজৰ নিজৰ কনচাৰ্ণ থানাতো তিখানীলৰ এগেইনষ্টত এখনকৈ FIR দিয়া হৈছে এতিয়া আমি বিচাৰিছোঁ প্ৰথমটো তিখানীলক তেখেতে যাতে সোনকালে ধৰে পুলিচে আৰু যিখিনি মানুহৰ পইচা পাবলগীয়া আছে তেওঁলোকে নিজৰ পইচাটো যাতে অতি সোনকালে কম সময়ৰ ভিতৰত ঘূৰাই পায় জইনিং এমাউণ্টটো আপোনাৰ সেইটো আছে 7,500 টকা 85 আৰু এটা 11,500 পৰা 13,000 টকালৈকে জইনিং এমাউণ্ট আছিলে আৰু তাত মেইন কামটো হৈছিলে ডাটা এণ্ট্ৰি চেইন চিষ্টেমটো পিছৰ অৱস্থাত কৰিছিলে প্ৰথম অৱস্থাত তেনেকুৱা একো চেইনৰ কথা আমাক কোৱা হোৱা নাছিলে পিছৰ অৱস্থাত তেনেকৈ কৈছিলে কি যোন ব্যক্তিয়ে জইন কৰি কামটো কৰিছে তেওঁ আৰু মানুহ জইন কৰাব পাৰে তেখেতৰ আণ্ডাৰত তো সেই বেচিছত তেওঁলোকক কমিশ্যনো দিয়া হৈছিলে নিউজ ডেস্ক ৰিপৰ্ট RVTV